মই আজি আপোনালোকক এনেকুৱা ঠাই এখন দেখুৱাব বিচাৰিম য'ত আগত বহু ধৰণৰ অৰ্থাৎ ৰাতিপুৱাৰ পৰা গধূলালৈকে বহু ধৰণৰ মানে উখল মাখল পৰিৱেশ হৈ থাকে। কিন্তু আজি সেইখন পৰিৱেশ কি হ'লগে? সেই ঠাইডোখৰ হৈছে সেইখিনিতে পাইছোহি। কেমেৰাত আপোনালোকে দেখিবলৈ পাইছে চাগে খুব ডাঙৰ জংঘল, কিন্তু ইমানো ডাঙৰ জংঘল নহয়। আৰু সেইখন পৰিৱেশ, এই গছটো দেখিবলৈ পাইছে। এইখন গছ ইয়াতে আমি গিলা বুলি কওঁ, আপোনালোকে কি বুলি কয় নাজানো। লতা জাতীয় লেখীয়া হয় গছটো। ইয়াৰ পৰা ওপৰলৈকে গোটেইখিনি বগাই পৰিছে, লতা জাতীয়। ইয়াতে আমি অৰ্থাৎ বহুত উখল মাখল পৰিৱেশ ইয়াতে খেলি আমি ডাঙৰ হোৱা হয়। আৰু ইয়াতে বহুত ধুনীয়া এটা পৰিৱেশ, য'ত ফূৰ্তি ইয়াতে কৰা হৈছিলে। ৰাতিপুৱাৰ পৰা কোনোবাই গৰু বান্ধিবলৈ যায়, কোনোবাই হাল বাবলৈ যায়। উখল মাখল পৰিৱেশ, ধুনীয়া এটা পৰিৱেশ, মনৰ শান্তি এটা ধুনীয়া এখন তাতে এটা পৰিৱেশ। অৰ্থাৎ সকলোৱে একগোট হৈ মানে তাতে ফূৰ্তি কৰি থাকোঁ আৰু। চ' আজি এইকণো নাই, কোনো মানুহ দুনুহ নাই। মই গৈ থাকিম আপোনালোকক আৰু এটা পৰিৱেশ দেখুৱাম। আজিতো গৰু বিহু হয়, গৰু য'ত আমি গা ধুৱাইছিলোঁ। এই মাজত আৰু এটা কথা মনত পৰিলে, চ' আপোনালোকক জনাব বুলি ভাবিছোঁ। ৰাতিপুৱা যেতিয়া আমি গৰু বান্ধিবলৈ যাওঁ, এয়া দেখিবলৈ পাইছে, এয়া নিহৰ, গোটেইখিনি দুবৰি বনবিলাকত গোটেই নিহৰে নিহৰ। এইবিলাক মানে কি হয়, আমি গৰু বান্ধিবলৈ যাওঁতে গোটেইখিনি ইয়াতে খোজকাঢ়িছিলোঁ। ৰাতিপুৱা আহি কাৰণ গৰু বান্ধিব লাগে, সেইটো চাইডত বান্ধিব লাগে, সেইফালে চাইডত বান্ধিব লাগে, গোটেই সেইটো চাইডত বান্ধিব লাগে বুলি ইয়াতে গোটেই খোজকঢ়ালেখীয়া হয়। আৰু ৰাতিপুৱা আপুনি ভাবি চাওক, আমি হাল বাইছিলোঁ, 1-2 ঘণ্টা হাল বাইছিলোঁ। হাল বোৱা মানে কি, ইয়াতে অৰ্থাৎ এক্সাৰচাইজ কৰালেখীয়া হয়। চ' স্বাস্থ্য ভালেই আছিলে, কিন্তু বৰ্তমান গোটেই ট্ৰেক্টৰ লগাই দিয়ে। চ' মানুহবিলাক হাৰাম বেছি হৈ গ'ল, কাম নকৰা বেছি হৈ গ'ল। চ' বেমাৰ আজাৰ নহ'ব কেনেকৈ? চ' ডিফাৰেঞ্চ মানে আগত আৰু বৰ্তমানৰ পৰিৱৰ্তন এইটোৱে। মানে আগত যিমান পাৰে কাম কৰিছিলে, হাল বাই মেলি এক্সাৰচাইজ লেখীয়াকৈ খোজকাঢ়িছিলে। চ' কিছুমান বহুত এক্টিভ আছিলে। চ' আগত ইমান বেমাৰ আমি শুনা পোৱা নাছিলোঁ। অৰ্থাৎ আজিকালি যোনটো প্ৰেছাৰ ষ্ট্ৰক, পেৰালাইজ, সেইবিলাক আমি যোনটো বৰ্তমান আমি শুনি আছোঁ এতিয়া। চ' আগত এইবিলাক একো মানে তেনেকৈ বেমাৰ হয়, বাট ইমান ডাঙৰ বেমাৰ হোৱা নাছিলে আগত। চ' পৰিৱৰ্তন এইটোৱে। আগলৈ গৈ থাকোঁ। গৈ আমি পাইছোঁ যোনটো আপোনালোকক দেখাম বুলি কৈছিলোঁ। আৰু সেইটো ছাইডটো আমাৰ গাঁৱৰ ঘৰবিলাক তাতে আছেগৈ। সেই ৰাস্তা এখন আছে, এই ৰাস্তাত গ'লে আমাৰ গাঁৱৰ ঘৰবিলাক পাবগৈ। আৰু তাৰ পৰাই গোটেই গৰু লৈ আনি আমি এইখিনিত, এই পদূলিলৈকে আপোনালোকে দেখিবলৈ পাইছে, তাতে এখন পুখুৰী আছে। তাতে পুখুৰীত আমি গৰুবিলাক গা ধুৱাইছিলোঁ। এতিয়া কোনো ইয়াত মানুহ নাই, চ' ওচৰৰ পৰা দেখাই আছোঁ। এয়া পৰিৱেশ চাওক। ইয়াতে আগত গৰু বিহু অৰ্থাৎ মানুহ বিহু পৰ্যন্তলৈ ইয়াত পানী ইয়াতে ভৰপূৰ হৈ থকা দেখিবলৈ পোৱা গৈছিলে। কিন্তু বৰ্তমান এয়া চাওক, গোটেই দুবৰি বনে আছেগৈ। চ' কি বুলি ক'ম, এয়া পৰিৱৰ্তন। চ' বেয়া লাগে সঁচাকৈ, পৰিৱেশবিলাক ইমান পৰিৱৰ্তন হৈ গৈছে। আমি সৰু হৈ থাকোঁতে সেইফালৰ পৰা গোটেই গাঁৱৰ মানুহ গোটেই গৰুবিলাক লৈ আনি তাৰ পৰা লৈ আনি ইয়াতে গোটেই পানী ভৰপূৰ হৈ থাকে। ইয়াতে গৰুবিলাক গা ধুৱাই লৈ গৈ মেলি সেই পথাৰত আমি বান্ধিবলৈ গৈছিলোঁ। কিন্তু আজি এয়া পৰিৱেশ, কোনো পানী চানী নাই, গোটেই দুবৰি বন, কোনো মানুহ ধুনু নাই, চব নিমাত। 5:30 বাজিলে, আধা ঘণ্টা
যিহেতু মই এই গাঁৱৰ মেইন ৰাস্তাৰ পৰা ঘূৰি আহি ইয়ালৈকে পাইছোঁ। আধা ঘণ্টামান লাগিছে মই খোজকাঢ়ি গৈ আছোঁ। চ' 5:30 বাজিলে, এতিয়ালৈকে 6টা বাজিব হ'ব। চ' ভিডিঅ'টো ইমানতে, এইখিনিত তাইৰ পৰাই মই সামৰিব লৈছোঁ। এয়া একচুৱেলি আমাৰ গাঁৱৰ এটা সৰু পৰিৱৰ্তন, অৰ্থাৎ আগত যি আছিলে বৰ্তমান কি হৈ আছে। চ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চ' আপোনালোকৰ মতামত প্লিজ দাঙি ধৰিব, কমেণ্ট ছেকশ্যন আছে, প্লিজ আপোনালোকে জনাব এয়া পৰিৱৰ্তন। চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট ভিডিঅ' আকৌ লগ পাম, চেম কণ্টেণ্ট।